হেল্ল' ৱেলকাম টু মাই নিউ ব্লগ। আজি দুপৰীয়া সময়ত নিধিয়ে ইটো সিটো কাম কৰি আছিলে, মানে শুই উঠিলে নিধি। তাৰপিছতে মায়ে মানে ইটো সিটো বস্তু চফা কৰি আছিলে, প্লাষ্টিকৰ এই ফুল থোৱা হেৰিটো, আৰু নিধিৰ চকীখনো এনেকৈ ধুই দিছে। তাই আকৌ চফা কৰিছে, সেইবোৰে কিবা কিবি কৰি আছে। আৰু এইবিলাক ফুলবিলাক মানে তাই এনেকৈ মাটিত থাকোঁতে সজাই দিছে, ষ্টেণ্ডটো আকৌ বনাই লোৱা নাই। তাৰপিছতে যেনিবা মায়ে তাইক ষ্টেণ্ডটো বনাই দিলে, তাই এনেকৈ ফুলবিলাক ৰাখিছে। আৰু তাইও মানে কাম কৰিছোঁ এইটোকে দেখাবলৈ সেইবোৰ কাম কৰি আছে। আজি বতৰটো খুব বেছি মানে ৰ'দ দিয়া বতৰ আছিলে, গৰমো লাগিলে বহুত। তাৰপিছতে আবেলি সময়ত, মানে আবেলি নহয় বাৰু দেই, দুপৰীয়া 2 বাজিছে নেকি, তেনেকুৱা সময়তে এনেকৈ বৰফ লৈ পিনি বেটেৰী ৰিক্সাত বা চাইকেলত যে আহে। আমাৰ এইফালে বাৰু আজিকালি বেটেৰী ৰিক্সাত আহে, আগতে আমি যেতিয়া সৰু হৈ আছিলোঁ চাইকেল বা এনেকুৱা ৰিক্সাত আহে। আজিকালি বেটেৰী ৰিক্সা আৰু উন্নত হৈছে অকণমান, কিন্তু একেই আছে বাকচটো। ভাবিলোঁ খাওঁ, নিধিয়ে কিন্তু আজিলৈকে গমেই পোৱা নাছিলে যে এই বাকচটোত বৰফ আহে বা এনেকুৱা আইচক্ৰীম আহে বুলি। তাই বিৰাট ফূৰ্তি পালে, আৰু আমিও গোটেইকেইটাই ভাবিলোঁ খাওঁ বুলি। মানে নিধি শুই থাকিলে ভালেই পালোঁহেঁতেন, কিন্তু আজি যে শুই থকা নাই, আমাৰো খাবলৈ মন গৈছে। ইয়াত ঠগিব নোৱাৰিলোঁ, আৰু আমিও তাইক বেয়া কৰি দিলোঁ। তাৰপিছতে এয়া ৰাজদীপকো এটা আইচক্ৰীম ৰাস্তাত ৰৈ থকা দেখি দি পঠাইছোঁ তাক। তাৰপিছতে আকৌ 3টা নাবাজোতেই দেউতাক পালেহি নহয়। দেউতাকৰ হাতত অহা টোপোলাবোৰ দেখিছেনে? মানে একদম নিধি এইকেইদিনত একদম স্পইল বেবী হৈ গ'ল। দেউতাকে তাইৰ কাৰণে আকৌ আইচক্ৰীম আনিছে, এইবিলাক চকোবাৰ আনিছে, ঠাণ্ডা আনিছে। মানে সম্পূৰ্ণ নিধি বেয়া হৈ গৈছে বুলি ক'ব লাগিব খোৱা বোৱাৰ ক্ষেত্ৰত। ইমান মানে ঠাণ্ডা তাইক এদিনততো খোৱা নাই, তাইক এসপ্তাহতো নোখোৱাওঁ বুলি ক'লেও বেয়া নহয়। তাই যে এতিয়া সদায় মানে এতিয়া 1-2 ঘণ্টাৰ মূৰে মূৰে এনেকৈ খাই আছে। তাৰপিছতে আৰু আপোনালোকক ইয়াৰ পিছৰটো দেখুৱাম বাৰু তাই কেনেকুৱা বেয়া হৈছে দেই। তাৰপিছতে এয়া দেউতাকেও কিবা কিবি খাবলৈ লৈছে। তাৰপিছতে মই ইফাল সিফাল কৰি আছোঁ। মই সেইখিনি সময়ত বাৰু কামেই কৰি আছিলোঁ। আমি যে এইমাত্ৰ আইচক্ৰীম খাইছিলোঁ, আমাৰো খাবলৈ মন নাই। মানুহজনে বাৰু এইবিলাক খাই ভাল নাপায়, তথাপিতো এতিয়াতো খাবই লাগিব, আনিছে যেতিয়া, সেনেকুৱা নিচিনা হৈছে। আৰু নিধিক আনি পিনি কৈছোঁ যে দেউতাকে দি দে, আমাৰতো খাবলৈ মন নাই বুলি। আকৌ নিধিয়ে হাতত আকৌ পেকেটৰ এটা চুপা চুপ ল'লেই দেখিছেনে? সেইবোৰো তাই মনে মনে গৈ খাই থৈ আহিবগৈ মাজতে গৈ। এনেকৈ কৈ দে আকৌ। সেইটো আপা নহয়, এই সৰু আপাজনীয়ে শিলপুতাল যাওঁতে 500 বোলে, মানে পইচা অকল 500টোৱে চিনি পায়। অ' কালি দেউতাই সেই বাচ্ছাকেইজনীক কেইটকা দিছিলে? 500 দি দিলে। তই বাইদেউক কৈ দিবি আকৌ। মানুহজনে আকৌ এয়া বুনিয়া আনিছিলে, প্লেটত উলিয়াই লোৱা নাই, পেকেটটোৰ পৰা খাই আছে ঠাণ্ডাৰ লগত। কি ভাল পাইছে জানো এনেকৈ খাই। মই এতিয়া ভিডিঅ'টো যে অন কৰি গৈছিলোঁ, এতিয়াহে দেখিছোঁ বাৰু, মানে তেতিয়া মন কৰিবলৈ নহ'লেই। তাৰপিছতে এয়া মায়ে বনাই থৈছিলে বৰপিঠা। আপোনালোকে বাৰু কি বুলি কয় নাজানো দেই। এনেকৈ পিঠাগুড়ি এটা যে পিঠা বনায় ডাঙৰকৈ, আমি এনেকৈ ডাঙৰ পিঠা বুলি কওঁ। আৰু মইতো চচ দি খাম, তেওঁ হেনো বুনিয়াৰ লগতে খাব, একো চচ টচ নালাগে সেনেকৈ কৈছে। আৰু এয়া মই চাহ বনাই আনিবলৈ বুলি যাওঁতে নিধিয়ে মানে দেউতাকে নিধিক খুৱাই আছে। আৰু নিধিয়ে এইবিলাক বস্তু আকৌ বৰকৈ খাই ভাল নাপায়। মানে তাই সেই খানাকেইটা যে মই খুৱাই দিওঁ জোৰ কৰি সেইকেইটাই খায়। আৰু তাৰপিছত চচ অকণমান দি দিওঁ বুলি কৈছিলোঁ, পিছে তেওঁ নালাগে বুলি কৈছে, বুনিয়াৰ লগত খাব হেনো। মোৰ আকৌ চাহ খাবলৈ এতিয়া মন নাই। চাহ খাইছিলোঁ আৰু কৈছোঁৱেই ৰ'দ বহুত দিছে, সেইকাৰণে চাহ নাখালোঁ, মই সুদাকেই খাইছোঁ। तू ही रे तेरे बिना मैं कैसे जीऊं तू ही रे। এইখিনি সময়ত মানে নিধিয়ে দেউতাকক ঘোচা কেনেকৈ মাৰে সেইটো দেখুৱাই আছিল। দেউতাকে বেয়া পোৱাৰ নিচিনা কৰিলে যে, অলপ সময়ৰ পিছতে এয়া ফুল দিছে মানে, আৰু ভাল লগাই দিছে দেউতাকক মনটো। তাই যে সজাই থৈছিলে সেইবোৰ ফুলকে আনি দিছেহি। এইখিনি সময়তে আমি চাহ খাই থাকোঁতে কথা পাতিলোঁ যে ডিমৌৰ পৰা আহোঁগৈ, মানে এনেই থকা নহৈছে আৰু। এয়া আহি ডিমৌ পাবলৈ বুলি আহি থাকোঁতে এয়া তেল ভৰাই লৈছে ডিপুত মানুহজনে।
তাৰপিছতে আহি ডিমৌ পালোহি। ডিমৌত বাৰু কেইটামান কামেই আছে, আপোনালোকৰ কামকেইটা দেখুৱাব পাৰোঁ নে নপাৰোঁ নাজানো। মানে আজিকালি জানো কেলৈ দোকানবোৰৰ আগত এনেকৈ ভিডিঅ' বা এনেকৈ কেমেৰাটো উলিয়াবলৈ বৰ লাজ লাগে। সেইখিনি কনফিডেঞ্চ আৰু এতিয়ালৈকে অহা নাই বাৰু, আৰু আহিব লগাও নাই। মানে এনেকৈ দোকান চোকান মানুহৰ মুখৰ আগত কৰিব নোৱাৰোঁ। ঘৰত সদায় লগ পাই থকা বা এনেকৈ আৰু ফেমিলি মানুহখিনিৰ মাজত পাৰোঁ। এয়া বাৰু কাপোৰ কেইটামান চিলাবলৈ লগীয়া আছিলে, কাপোৰকেইটা চিলাবলৈ বুলিয়ে আহিছোঁ। বিহুত লোৱা কাপোৰেই চিলাবলৈ দিবলৈ আহিছোঁ দেই। বিহুত কাপোৰ লৈছিলোঁ নহয়, মানে নিজে কিবা এটা কৰিছোঁ বুলি এযোৰ মুগাৰ কাপোৰ লৈছিলোঁ। সেই কাপোৰযোৰ চিলোৱা নহ'ল, সেইযোৰ চিলাবলৈ বুলি দিলোঁ। তাৰপিছতে আমি মানুহজনে আৰু মই মোবাইলৰ টেম্পাৰ কেইখন বদলালোঁ। মোৰ বহুত দিনৰ পৰা টেম্পাৰ বদলাবলগীয়া হৈছিলে, আৰু ঘৰত যে কৈছিলোঁ নিধিক খোৱাৰ হেবিটটো কেনেকৈ স্পইল হৈ গ'ল এইকেইদিনত। ইয়াত আহি আকৌ এটা কৰ্ণ খাই দিছে তাই। তাৰপিছতে আমিও ইমান সময় যিহেতু তাইক লাগিব এইটো ডাঙৰটো খাওঁতে, আমিও এটা চোলা বুটৰা ভাগ কৰি খাওঁ বুলি ভাবিলোঁ। ঘৰত দেখিছিলে আমি বৰপিঠা খাই আহিছিলোঁ, ইয়াতো এনেকৈ চোলা বুটৰা খাই দিলোঁ। এক প্লেটেই ভাগ কৰি খাইছোঁ বাৰু, বৰ বিশেষ খাবলৈও মন নাছিলে। তাৰপিছতে আহোঁতে এয়া ৰাস্তাত হেৰি কৰিছোঁ, কি বিলাহী লৈছোঁ, মাছ লৈছোঁ, এনেকৈ কিবা কিবি আৰু ৰাতিৰ ভাত সাজৰ চিন্তা কৰিয়ে একেবাৰে গৈছোঁ। আৰু আহি আলু বিলাহী এনেকৈ বহুত দিনৰ পৰা খাবলৈ মন গৈ আছিলে। বাহঁতো আহিলে, ভিডিঅ' কৰাহে নহ'ল দেই। বাহঁতক এবাৰ এইটো ভিডিঅ'ত নুঠিলে নেকি সিহঁতি, যোৱাৰ সময়তো ভিডিঅ' এটা কৰিম বুলি ভাবিছিলোঁ। তাৰপিছতে এইখিনি আচাৰৰ বটল দুটা যে দেখুৱাইছোঁ, এয়া এইদিনাখন যে মাজু বাহঁতৰ ঘৰলৈ গৈছিলোঁ মানুহজনৰ, তাৰ পৰা দি পঠিয়াইছে 2টা বটল। এটাততো থেকেৰা আৰু কৰ্দৈ এনেকৈ দিছে, তাৰপিছতে এটাত আম বগৰী এনেকৈ মিক্স আছে, গাজৰ চাজৰ। তেওঁ মানে আচাৰ বনালা নাই বুলি সুধিছিলে, আচাৰ বনালা নাই এনেকৈ সুধিছে। মই কৈছোঁ যে আচাৰ বনাবলৈ এইবাৰনো ক'ত সময় পালোঁ। এই খৰিচাকণ বাৰু মই থোৱা মানে কি আৰু এই বাহঁতৰ ঘৰত যাওঁতে যে ভিনদেউৱে চুচি মেলি দি পঠাইছিলে, সেইখিনি এতিয়া শুকুৱাই পিনি ইমানকণ হ'লগৈ।